গৈ আছো মৰাণ আমি ফ্যামিলি গোটেই মানকি ফ্যামিলি সকলোৱে গৈ আছো এয়া আমাৰ দেউতা আৰু এইফালে আছে আমাৰ ভাইটি ভন্টি এফালে মোৰ ল'ৰা মা আৰু মই সো আমি মৰাণ কত গৈছো অলপ ভাইটি কৈ দিয়াচোন আমি ভৰি তাত গৈ আছো মৰাণ আজি একদম চাব গৈছো ফ্যামিলি ভিজিট ভাল লাগিছে সবে লগত ওলাইছে মজা আপোনালোকে আগত চাই থাকক কত কত যাওঁ তো গাইস আমি বনিতাত গৈছো যেহেতু তাই কেৰিঙত আছে তো আমি তাইৰ কাৰণে কিবা কিবি বস্তু হাজু কৰি লৈ গৈছো যেহেতু এতিয়া দৰকাৰ আছে সো কেনেকা ৰেডি কৰিলো হেবোৰো দেখাম আপোনালোকে চাই থাকিব বনাইছে আজি তো বহুত কিবা কিবি বনাইছো যেহেতু আজি আমাৰ ভনিক আমি চাবলৈ যাম তাই কেৰিঙত আছে তো মই এইফালে চাউল তিয়াই থৈছো এইফালে এইটো মাংস ব্ৰইলাৰ মাংস এইখিনি লোকেল এইটো মই বনাম বিৰিয়ানী আৰু এইটো বনাম লোকেল এই লোকেল পুৰা মোটামুটি বনাবলৈ হৈয়ে গ'ল আৰু এইফালে কেশৰ দি কিনি আপুনি দেখাব পাৰে ইয়াত কালাৰ কেশৰ দি কিনি গাখীৰ পুৰা ৰেডি হৈ গৈছে কালাৰ আহি গৈছে আৰু চাগে 20% মান বাকী আছে এইফালে পিঁয়াজ ফ্ৰাই কৰি আছো এইফালে আধা পিঁয়াজ ফ্ৰাই হৈ গৈছে সেইখিনি ভনীৰ কাৰণে চাবলৈ যাম যিহেতু তাই মোৰ হাতৰ পৰা বিৰিয়ানী ভাল পায় সেইকাৰণে তাক খুৱাব পৰা নাই তাই কেৰিঙত থকা অৱস্থাত সেইকাৰণে আজি তাইৰ কাৰণে বিৰিয়ানীৰ লগত লৈ যাম লোকেল কুকুৰা আকৌ পিঠা চাহ আপোনাৰ এইবোৰ বনাওঁ আৰু আজি তাইৰ কাৰণে আৰু আমাৰ নতুন আলহী আনিব তাই আমাৰ মোৰ ল'ৰাটোৰ কাৰণে তাৰ ভাইটি বা ভণ্টি লৈ আহিব সেইকাৰণে আৰু ভাল লাগিছে সেইকাৰণে বনাই আছো মাংস দুটা মাংস আছে যেটো ব্ৰইলাৰ আৰু এইটো লোকেল কুকুৰা এইটো পিঠা লগত খাবলৈ সেইকাৰণে পিঠাও লৈ যাম পিঠা বনাম এতিয়া আৰু সেইটো হ'লে বিৰিয়ানীৰ কাৰণে আচ্ছা ঠিক আছে আৰু এইকাৰণে এইবোৰ বিৰিয়ানীৰ কাৰণে কেশৰ গাখীৰ আৰু এইফালে পিঁয়াজ ফ্ৰাই ৰেডি কৰি আছো আমি খাব পাম নাই তাতে অলপ চলপ পাব পাৰে কিন্তু আজি ঘৰৰ কাৰণে বিৰিয়ানী চবকে বনাই খুৱাই থাকো ঠিক আছে বেষ্ট অফ লাক ভালকে বনোৱা ফাইনেলি বিৰিয়ানীটো হৈ গ'ল আৰু এয়া লাষ্টতে মই কেশৰ গাখীৰ যি বনাই ৰেডি কৰিছিলোঁ সেইটো দি দিছোঁ এতিয়া ভালকৈ ৰাইচকেইটা অবজাৰ্ভ কৰি ল'ব আৰু আমি এতিয়া ইনডাইৰেক্টলি হিট দিম অকণমান 10-15 মিনিটৰ কাৰণে এয়া পিঠা ছানি আছোঁ তাই ছানি আছে ছানিব দি দিছোঁ যিহেতু মোৰ ল'ৰা গা ধুৱাবলৈ গৈছিলোঁ চাওঁ এবাৰ মই মানে ভয় লাগি থাকে কিবা মিষ্টেক হৈ যাব নেকি বুলি চাই নাথাকিল সেইকাৰণে মই চায়ে থাকোঁ বাৰে বাৰে প্ৰতিভাবক এজনী মেমে বেয়াই কৰি দিব বুলি ভাবে নেকি ন ধুনীয়াকে ফুলি আছে চব আচ্ছা এটা ফ্ৰুট খাই লোৱা খাবই লাগিব बोला 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 भाई बोला गाটো ধুই লমা দেৰি হৈ যাব 8 বাজি পাৰে হল হ'ব ইমানক ধুৱাব নালাগে কি কৰিবা হেগেটা সদায় তোৰ একেটা বলা গাটো ধুই লম দেই ৰমাইছো এয়া মা দেউতা ভাইটি সোনালী আহি গ'ল আৰু আমি একেলগতে এতিয়া ওলাই যাম এয়া ধুনীয়া ৰাস্তা ডিব্ৰুগড় বাইপাছ ৰাস্তা গৈ আছো আমি মিষ্টাৰ ড্ৰাইভাৰ চাহটা খাবলৈ ৰখাব দেই এনেকা কন্টিনিউ আমি যাব নোৱাৰো নহয় এয়া ডিব্ৰুগড় বাইপাছত থকা ভাল এটা ৰেষ্টুৰেণ্ট তাতে আমি চাহ খাবলৈ সোমাই গৈ আছো আৰু
আৰু চাহ খাম আৰু লগতে আমাৰ ভনীহঁতৰ কাৰণে কিছুমান মিঠাই লৈ যাম আৰু এই মিঠাই আমি পেকিং কৰাব লৈছোঁ আৰু নিজে আমি খাই লৈছোঁ মালাই চমচম জিলেবি খাব আমি চাই দিম আকৌ অকণমান চিঙৰা মিঠাই এইবোৰ আৰু চাহ খাই বৈ ওলালোঁ আৰু ভাল লগা আইচক্ৰীম এটা ল'লোঁ আৰু এয়া খাই খাই গৈ আছোঁ এয়া আমাৰ দেউতা আৰু এয়া আমাৰ মা পোৱালিটো আমাৰ ভনীক বহুত মিছ কৰি আছিলে চ' আমি এতিয়া মৰাণ পামি চ' আমি গৈ আছোঁ এয়া নতুন কাপল দেই চাই লওক উইথ ফেমিলি ভেৰি মজা লাগিছে আমাক এয়া আমি ভনী ঘৰত পালোঁ আৰু আমাক বহুত ধুনীয়াকৈ ৱেলকাম কৰিছে আৰু লগতে আমি কিছুমান সৰু সুৰা ভনীৰ কাৰণে উপহাৰ লৈ গৈছিলোঁ এয়া আমি দি আছোঁ আৰু বহুত ভাল লাগিছে তাইকে যিহেতু মিছ কৰি আছিলোঁ আমি লগ পাই এয়া ঘৰখনৰ বাহিৰত বহুত সুন্দৰ ধুনীয়া ফ্লাৱাৰ গাৰ্ডেন আছে আৰু চাই যিহেতু ভাল লাগিছে ঘৰৰ ফ্ৰণ্ট চাইডতে ইমান ভালকৈ ধুনীয়াকৈ আছে ফুলৰ বাগিচা দিনত থাকিলে চাগে আৰু ভালকৈ দেখালোঁ হয় আৰু এয়া ৰাতিয়ে হ'ল আৰু আমাৰ ল'ৰা তাৰ পেহীৰ লগত দুষ্ট কৰি আছে আৰু আমাৰ মা দেউতাই ভনীক কেৰিঙত থাকিলে কেনেকুৱা নিজকে কেয়াৰ ল'ব লাগে কি ধৰণে খাদ্যবোৰ খাব লাগে তাৰ বিষয়ে বহুত মৰমৰ লাহে লাহে ধুনীয়াকৈ মায়ে বুজাই আছে বহুত সুন্দৰ ভাল লগা পৰিৱেশ আৰু লগতে ইয়াতে আমাৰ কাৰণে ডিনাৰ ৰেডি কৰিছিলে বহুত ভালকৈ খানা আমি খাই বৈ আমি আকৌ বহিলোঁ চিটিং ৰুমতে আৰু গ্ৰুপ ফটো কিছুমান ল'লোঁ ওলাই অহাৰ আগতে আৰু যিহেতু 10:30 মান হৈ গ'ল সেয়ে আমি এতিয়া যাব লাগিব আকৌ উভতি থেংক ইউ সকলোকে বাই বাই আশা কৰোঁ সকলোৱে ভালেই আছে আৰু আমাৰ ভিডিঅ' চাব